সমন্বয় আৰু মানৱতাৰ গীত গাই বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি থৈ যোৱা বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি সন্মান জনাই শিল্পীজনৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় পৌৰ নিগমৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰে ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত নিৰ্মালী গাঁৱৰ শিশু উদ্যানত বিশ্ববিশ্ৰুত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হয়। গায়ন বায়নেৰে মুখ্য অতিথি কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ সন্মানীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱৰ লগতে সন্মানীয় অতিথিসকলক আগবঢ়াই অনাৰ পাছতে মূল অনুষ্ঠান অৰ্থাৎ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত নিৰ্মালী গাঁৱৰ শিশু উদ্যানত নিৰ্মাণ কৰা সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। এই প্ৰতিমূৰ্তি যোৱা ইংৰাজী ৭ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ বিভাগৰ সন্মানীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে শুভ উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচনৰ পাছতে অসমীয়াৰ হিয়াৰা মথু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ শক্তি দক্ষতা বিকাশ নিয়োগ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ শ্ৰীযুত উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষ শ্ৰীমতী পুষ্পাঞ্জলি সোণোৱাল, ৫ নং ৱাৰ্ডৰ পাৰিষদ শ্ৰী দিব্যজ্যোতি হাজৰিকা, ডিব্ৰুগড় জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী মামুন গগৈ মিত্ৰ প্ৰমুখ্যে বহুতো গণ্যমান্য ব্যক্তি আৰু নিৰ্মালী গাঁৱৰ সমূহ ৰাইজ উপস্থিত থাকে। প্ৰয়াস আছিল যে নিৰ্মালী গাঁও এই পাৰ্কখনক আমি কিছু ৰাইজৰ আকৰ্ষণীয় কেন্দ্ৰ হিচাপে বনাবলৈ চেষ্টা কৰিছোঁ। তাৰে ফলস্বৰূপে আমি আজি ডক্টৰ ভূপেন হাজৰিকাৰ এটি প্ৰতিমূৰ্তি আমি স্থাপন কৰিছোঁ আৰু এই মূৰ্তি উন্মোচন কৰিবলৈ আমি আমাৰ দুইজন নেতাকে আমি আমাৰ মাজত মাতি আনিছিলোঁ আৰু আজি কিছুদিন আগতে আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছু আমি প্ৰতিযোগিতা পাতিছিলোঁ। সেই প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি ইয়াতে প্ৰদান কৰিবৰ বাবে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী মামুন গগৈ মিত্ৰৰ নেতৃত্বত এটি সমবেত সংগীতৰ লগতে স্বৰ্গম সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পুৰবী মেধিয়ে এই অনুষ্ঠানত গীত পৰিৱেশন কৰে।
মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে জীপাল কৰি দিলে ভাল লাগিব একেলগে
মই ডিব্ৰুগড় মিউনিচিপালিটিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই 5 নম্বৰৰ ৱাৰ্ড কমিশ্যনাৰক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই পাৰ্কখনত আমাৰ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা সুন্দৰ এটা প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰাৰ কাৰণে মই খালি এটা অনুৰোধ কৰিছোঁ আপোনালোকক, যাতে আপোনালোক সকলোৱে এই প্ৰতিমূৰ্তিটোক সযতনে ৰখা আৰু এই পাৰ্কখন চাফা চিকুণ কৰি ৰখা পৌৰ কৰ্তৃপক্ষকো মই কৈছোঁ আৰু ওচৰৰ ৰাইজকো কৈছোঁ। আৰু ইয়ালৈ পুৱা গধূলি যদি আপোনালোক সকলোৱে আহি ইয়াত শিশুসকলক খেলা ধূলাৰ ব্যৱস্থাখিনি থাকে, যাতে এটা সজীৱ হৈ থাকে। নহ'লে কি হ'ব, এনেকৈ থাকোঁতে ইয়াত ধূলি মাকতি পৰি এটা পৰিত্যক্ত অৱস্থালৈ ৰূপান্তৰিত হ'ব। মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু মোৰ ফালৰ পৰা ময়ো যিহেতু আপোনালোকৰ ওচৰতে থাকোঁ, ময়ো আহি থাকিম। আমাৰ ৱাৰ্ড কাউন্সিলাৰো আপোনালোকৰ মাজলৈ আহি থাকিব আৰু এই ৱাৰ্ড কাউন্সিলাৰৰ দ্বাৰা আৰু মোৰ সহযোগিতাত আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সহযোগিতাত আমি এইটো সুন্দৰকৈ ৰখাৰ দায়িত্ব আমিও লৈছোঁ আৰু আপোনালোককো কৈছোঁ, যাতে আমি আগন্তুক দিনত ভূপেন দাৰ এই প্ৰতিমূৰ্তিটো আমি সজীৱ কৰি ৰাখোঁ। তেখেতৰ সৃষ্টিৰাজিক আজি ভূপেন দাৰ এই সৃষ্টিৰাজিক আমি সদায় জীৱিত কৰি ৰাখিব লাগিব। আৰু ভূপেন দাই জানে যে ভূপেন দাৰ কাৰণে আজি অসমখন ভাৰতবৰ্ষৰ দৰবাৰত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত এটা বিশেষ অৰিহণা আছে। এই কথাটো আপোনালোক সকলোৱে ভালকৈ মৰ্মে উপলব্ধি কৰিব পাৰিছে। সেইকাৰণে ভূপেন দাই সদায় এটা সমন্বয় বাৰ্তা লৈ পেলাই আহিছিল। বিশেষকৈ 7 ভনীৰ মাজত ভূপেন দাই সদায় এটা সমন্বয় বাৰ্তা লৈ আহে। এই সমন্বয় বাৰ্তাৰে বিভিন্ন ধৰণেৰে তেওঁ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনাকৈ তেওঁ কথাৰে নকয়, গীতেৰে তেওঁ এই কথাবিলাক কয়। আজি এই অনুষ্ঠানটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ। দুগৰাকী মহান শিল্পীক আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ বাবে এই মহাস্থানত উপনীত হৈছোঁ আৰু ভূপেন দাৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে ডিব্ৰুগড় এই অঞ্চলৰ ৰাইজে সকলোৱে মিলি এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে। মই এই নিৰ্মাণ কাৰ্যত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলটোৰ বিশেষকৈ এই স্থানটোৰ গুৰুত্ব বৃদ্ধি হ'ল আৰু আগন্তুক উঠি অহা প্ৰজন্মই ভূপেন দাৰ আদৰ্শৰে যাতে সমাজ নিৰ্মাণ কামত, দেশ নিৰ্মাণ কামত আত্মনিয়োগ কৰিব পাৰে, এই আদৰ্শ বুটলিবৰ বাবে এই প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰা হৈছে। অসমীয়া জাতীয় জীৱনৰ সৌন্দৰ্য আৰু এই জাতীয় জীৱনে বিশ্বৰ বুকুত কেনেধৰণে সমাদৰ বুটলিবলৈ সক্ষম হৈছে, বিশেষকৈ ভূপেন দাৰ দৰে শিল্পীয়ে বিশ্বৰ বুকুত তেখেতৰ অমৰ সৃষ্টিৰে আজি অসমীয়া জাতিক গৌৰৱান্বিত কৰিলে। তেখেতৰ গীত আজি ইয়াত পৰিৱেশন কৰা হৈছে। মই শিল্পীসকলক ধন্যবাদ জনাইছোঁ আৰু এই যিখন প্লেটফৰ্ম, এইখন মঞ্চ, এই মঞ্চখন সকলো সময়তে সজীৱ কৰি ৰাখিবৰ বাবে, সক্ৰিয় কৰি ৰাখিবৰ বাবে আপোনালোক সকলোৱে ইয়াত সঘনাই অনুষ্ঠান আয়োজন কৰিব লাগিব। ভূপেন দাৰ স্মৃতিত হওক, জুবিন গাৰ্গৰ স্মৃতিত হওক, কাৰণ আমাৰ শিল্পীৰ পৃথিৱীত যিসকল মহান মনীষীয়ে উল্লেখযোগ্য মানৱতাৰ হকে বৰঙণি আগবঢ়াই গৈছে, সেইসকল শিল্পীৰ স্মৃতিত আমি নিশ্চিতভাৱে উঠি অহা প্ৰজন্মক এই বিষয়ত সজাগ সচেতন আৰু অধিক সক্ৰিয় কৰি তোলাৰ আমাৰ সকলোৰে দায়িত্ব আছে। আৰু যিমান ইয়াত অনুষ্ঠান হ'ব, এই মঞ্চখনৰ বিশেষকৈ গুৰুত্ব সিমানেই বৃদ্ধি হ'ব আৰু আমি এটা বাৰ্তা দিব পাৰিম যে উঠি অহা প্ৰজন্মই আমাক প্ৰশ্ন কৰিব, ভূপেন দা কোন, জুবিন গাৰ্গ কোন? তেতিয়াহ'লে আমি আগন্তুক দিনত এই উঠি অহা কণ কণ ভাইটি ভণ্টিসকলক তেখেতসকলৰ অমৰ সৃষ্টিৰ সন্দৰ্ভত অৱগত কৰিব পাৰিম
আৰু ছাত্ৰ ছাত্ৰীসকলেও তেখেতসকলৰ ৰচিত গীত মাতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিব, গীত পৰিৱেশন কৰিব। মই ভাবোঁ তেনেধৰণে আমি আমাৰ ইমান সুন্দৰ এখন সাংস্কৃতিক জগত ইয়াক জীয়াই ৰখাৰ প্ৰয়াস কৰিব লাগিব। কাৰণ সাংস্কৃতিক জগতত যিসকল পুৰুধা পুৰুষ তেখেতসকলৰ জীৱনজোৰা সাধনাৰ অন্তৰত যি অমৰ সৃষ্টি, এই সৃষ্টিয়ে এটা জাতিৰ মনৰ সৌন্দৰ্যতা গঢ় দিছে। গতিকে এটা জাতিয়ে যেতিয়া সাংস্কৃতিক এটা মনৰ অধিকাৰী হয়, সেই জাতিয়ে সকলো দিশতে শক্তিশালী হৈ নিজৰ জীৱন যাত্ৰা সুন্দৰ ৰূপত গঢ় দিব পাৰে। গতিকে মই ভাবোঁ আমি আমাৰ সমাজখন তেনেধৰণে সকলো সময়তে প্ৰাণৱন্ত কৰি ৰাখিব লাগিব, সক্ৰিয় আৰু সতেজ কৰি ৰাখিব লাগিব আৰু অত্যন্ত শক্তিশালী ৰূপত বিশ্বৰ মানচিত্ৰত আত্মপ্ৰকাশ কৰাৰ বাবে ইয়াক গঢ়ি তুলিব লাগিব। যে ভূপেন দাই বিশ্বৰ মানৱ সমাজক ঐক্যবদ্ধ কৰাৰ বাবে যিবিলাক গীত ৰচনা কৰিলে আৰু বিশেষকৈ তেখেতৰ এটি গীত যিটো গীতেৰে খেল জগতৰ তাৎপৰ্য, ইয়াৰ প্ৰাসংগিকতা, ইয়াৰ গুৰুত্বৰ সন্দৰ্ভত বিশ্বৰ মানৱ সমাজক এটি শক্তিশালী চেতনা প্ৰদান কৰিব। এইটোৱে হ'ল এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন। বিশ্বৰ মানৱ সমাজে ক্ৰীড়াৰ যোগেদি শান্তি প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰাৰ বাবে তেখেতে আহ্বান জনাই গৈছে। গতিকে এই কথাবিলাক আমাৰ প্ৰতিটো প্ৰজন্মৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই ভাবোঁ এই সকলোবিলাক কথা এই মঞ্চত আপোনালোকে আগন্তুক দিনত সঘনাই আলোচনা কৰিব, চৰ্চা কৰিব আৰু আমি আমাৰ অসমীয়া সমাজখনৰ সাতাম পুৰুষীয়া যিটো ইয়াৰ ঐতিহ্য আছে, মিলাপ্ৰীতিৰ সমন্বয় ঐতিহ্য আছে আৰু ইয়াত প্ৰমূল্য মূল্যবোধ যিটো, এই গোটেই কথাখিনি জীয়াই ৰখাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। গতিকে মোৰ দৃঢ় বিশ্বাস আমাৰ এই অঞ্চলৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াই প্ৰতিমূৰ্তি আগন্তুক দিনত তেনেধৰণৰ এটা শক্তিশালী পোহৰ দি যাব, যদিহে সমাজখনে সেই পোহৰ সান্নিধ্য লাভ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে। গতিকে মাতৃ পিতৃসকল ইয়াত উপস্থিত আছে, মই আপোনালোকক আহ্বান জনাইছোঁ যে আপোনালোকৰ পুত্ৰ কন্যাক এই মহান শিল্পীগৰাকীৰ সন্দৰ্ভত আপোনালোকে অৱগত কৰক আৰু তেখেতৰ অমৰ সৃষ্টিৰ সন্দৰ্ভত জানিবলৈ দিয়ক আৰু সেই অমৰ সৃষ্টিৰ চৰ্চা আৰু অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত যাতে আত্মনিয়োগ কৰাৰ বাবে সকলো সংকল্পবদ্ধ হয়, এই ক্ষেত্ৰত আপোনালোকে তেখেতসকলক এটি বিশেষ অনুভূতি জগাই তোলক। তাকেই কামনা কৰি মই পুনৰবাৰ আজি সভাত উপস্থিত থকা প্ৰতিগৰাকী ভূপেন দাৰ অনুৰাগীক মই শ্ৰদ্ধা জনাইছোঁ, জুবিন গাৰ্গৰ অনুৰাগীক শ্ৰদ্ধা জনাইছোঁ। মই আশা ৰাখিছোঁ এই শিল্পীসকলৰ মহান সৃষ্টিৰ যোগেদি আমি একবিংশ শতিকাত অসমীয়া জাতিক বিশ্বৰ বুকুত শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিম। তাকেই কামনা কৰি মই মোৰ দুই এষাৰ সামৰিছোঁ। উক্ত অনুষ্ঠানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড় পৌৰ নিগমৰ উদ্যোগত নিৰ্মালী গাঁৱৰ শিশু উদ্যানত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয় আৰু উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী প্ৰশান্ত ফুকনদেৱে, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন আৰু ৫ নং ৱাৰ্ডৰ পাৰিষদ দিব্যজ্যোতি হাজৰিকাৰ উপস্থিতিত পুৰস্কাৰসমূহ বিতৰণ কৰে। যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে।